মৃত্যু তদন্ত সঠিক তদন্ত কৰিব লাগিবই জিন্দাবাদ সংগ্ৰাম জিন্দাবাদ ন্যায় দিব লাগিবই ফেষ্টিভেলৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰিব লাগিবই ফেষ্টিভেলৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰিব লাগিবই জিন্দাবাদ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ ন্যায় দিব লাগিব হেমাহি কৰা বিজেপি চৰকাৰ হায় ন্যায়ৰ লগত হেমাহি কৰা বিজেপি চৰকাৰ হায় ফেষ্টিভেলৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰিব লাগিবই মৃত্যু সঠিক তদন্ত হ'ব লাগিবই ফেষ্টিভেলৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰিব লাগিবই মৃত্যু সঠিক ন্যায় দিব লাগিবই মৃত্যু ন্যায় হেমাহি কৰা বিজেপি চৰকাৰ হায় মৃত্যু হেমাহি কৰা হিমন্ত বিশ্ব শৰ্মা জড়িত সকলোকে গ্ৰেপ্তাৰ কৰিব লাগিবই ন্যায় দিব হিচাপে ঐতিহাসিক শিৱদৌলৰ সন্মুখৰ পৰা আমি জুবিন ন্যায়ৰ দাবীত আমি প্ৰতিবাদ সাব্যস্ত কৰিছো। আজি জুবিন দাক হত্যা কৰা আজি 25 দিন পাৰ হৈ গ'ল, আজি পৰ্যন্ত কিন্তু এই হত্যাৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। কেৱল মাত্ৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰি আৰু কিছু তেওঁলোকৰ যোৱা ব্যক্তিক তেওঁলোকে SIT তেওঁলোকে তদন্তৰ আঁতৰলৈ নিছে, কিন্তু ইয়াৰ লগত জড়িত সকলোকে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত কেৱল মাত্ৰ শ্যামকানু মহন্তই জড়িত আছিল নেকি? নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত কোন জড়িত হৈ আছিল? নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত থকা সকলোকে এই মুহূৰ্তত তদন্তৰ আঁতৰলৈ কিয় আনিব পৰা নাই? নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত সকলো বিষয়াক কেতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ যি হত্যাৰ যি ৰহস্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লুকুৱাব বিচাৰিছে। এই কথা জল পটপটকৈ ইতিমধ্যে ওলাই গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে দেখা গৈছে অসমৰ জনতাক আভুৱা ভাবিবৰ বাবে তেওঁ মিঠাতেল ফ্ৰী কৰি দিম বুলি কৈছে। অৰুণোদয় কথা আহিছে, হিন্দু মুছলিমৰ তেওঁ ৰাজনীতি আকৌ আৰম্ভ কৰিব বিচাৰিছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক আমি জনাব বিচাৰিছো অসমৰ গৌৰৱ আছিল জুবিন গাৰ্গ ডাঙৰীয়া, অসমৰ সাৰ্থক জুবিন গাৰ্গ ডাঙৰীয়া, অসমৰ এটা সম্পদ জুবিন গাৰ্গ ডাঙৰীয়া। গতিকে এই জুবিন গাৰ্গৰ যি হত্যা কৰিলে সঠিক তদন্ত হ'ব লাগিব। ইয়াৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰিব লাগিব, ফাঁচি দিব লাগিব। কেৱল মাত্ৰ নাটক বা ভেলকিবাজি কৰি থাকিলে কেতিয়াও নহ'ব। ভেলকিবাজিত কেতিয়াও সঠিক তদন্ত নোলায়। আমি CBI তদন্ত বিচাৰিছো। নৰ্থ ইষ্ট ফেষ্টিভেলৰ সকলো তাত জড়িত। আপোনাৰ যদি কোনোবা ভাত ঘৰৰ মানুহ আছে, আপোনাৰ যদি পত্নীও তাত জড়িত আছে, তেওঁকো তদন্তৰ আঁতৰলৈ আনিব লাগিব, গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু আমাৰ যিসকল ভাৰতীয় প্ৰৱাসী ছিংগাপুৰত আছে তেওঁলোকক অতি সোনকালে অসমলৈ আনি তদন্তৰ আওতালৈ আনক, সকলোকে গ্ৰেপ্তাৰ কৰক। যদি কেনেবাকৈ হেমাহি কৰে আৱেগিক অসমীয়াই যদি ভাবিছে জুবিন গাৰ্গৰ এই মৃত্যু আৱেগিক অসমীয়া খুব কম দিনতে পাহৰি যাব, কিন্তু অসম্ভৱ কথা। জুবিন দাই কৈ গৈছিল নতুন প্ৰজন্ম হয়, অসমৰ নতুন প্ৰজন্মই চৰকাৰ বনাবও পাৰে, চৰকাৰ ভাঙিব পাৰে। এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি ঐতিহাসিক শিৱদৌলৰ সন্মুখৰ পৰা কৈছো। যদি সঠিক তদন্ত নকৰে, যদি জুবিন দাক ন্যায় প্ৰদানৰ দাবীত যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি হেমাহি কৰে, তেনেহ'লে সমস্ত অসমৰ জনতা নতুন প্ৰজন্ম অসমৰ সকলো ৰাইজ ৰাজপথলৈ ওলাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ব।